শুনছো মনুৰ কিবা হৈছে আচোন সোনকাল তুমি ওলে তোৰ কি হল হা দাদা ইয়াত গাড়ী চাৰি এখন নাই এখন গাড়ী পালে ভাল আছিল গাড়ীখন আছে দাদা ৰখকচোন দাদা দাদা মোৰ ছোৱালীজনী কিবা হৈছে দাদা দাদা ৰখক দাদা আমি দুখীয়া মানুহৰ মূল্য কোনেও বুজি নাপায় জানা স্যার স্যার আসেন আপনি স্যার 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 মোৰ ছোৱালীটো চাওকচোন কি হ'ল বাইনা এইটো কি হ'ল বাইনা বাইনা কি হ'ল ছোৱালীজনীৰ এটা ডাঙৰ বেমাৰত ধৰা পৰিছে হা এই ছোৱালীজনীৰ এই যিটো বেমাৰ হৈছে এইটো খুব কম সংখ্যক লোকৰে এতিয়া আপোনালোকে উন্নত চিকিৎসাৰ কাৰণে আপোনালোকে ভৰ্তি কৰিব লাগিব কিমান টকা খৰচ হ'ব খৰচটো বাৰু প্ৰায় 1.5-2 লাখ মান পৰিব আপুনি মোৰ ছোৱালীটো বচাব ছাৰ ঠিক আছে মই বহুত দুখীয়া মানুহ ছাৰ হ'ব চিন্তা কৰিব নালাগে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক প্ৰভু আপোনালোকে চিন্তা নকৰিব এনেকুৱা পেচেণ্ট আগতে মই বহুত পাইছোঁ আপোনালোকে পইচাখিনি ৰেডি কৰক অপাৰেশ্যনটো কৰিলে একদম সম্পূৰ্ণ সুস্থ হৈ যাব তই গাড়ী চাফা কৰা হোৱা নাই তেওঁলোকে দাদা হৈছে আৰু অলপ কাম আছে আজি বহুত গৰম না সেইকাৰণে অলপ লাহে লাহে কৰি আছো দাদা সোনকাল কৰ মই যাব লাগে দাদা হ'ব দাদা কৰি আছো মই এনে ক'লে কালি পাতো আহিব নালাগে দাদা সেনেকুৱা নকৰিব দাদা মই কি কৰিম মই দাদা আপোনাৰ লগত ইমান দিন ধৰি মই কাম কৰি আছো মোক এনেকুৱা নকৰিব আপুনি কালি পাই আহিব নালাগে তই মই ছোৱালীজনীৰ কাৰণে কিবা নহয় কিবা কৰবাই লাগিব গৰম কি কৰি মই অলপ গৰমত ৰেষ্ট লৈছো অলপ সেনেকে হ'ব নহয় কাম কৰিব লাগে না কাম কৰিম দাদা বহুত ৰ'দ কাৰণে আজি অলপ মই বহি আছো ঘৰত কাম কৰিব লাগে দাদা হেৰা তুমি কি চিন্তা কৰিছা টকা পইচা কিবা জগাল কৰিলা নে ক'ত পাবা ইমান টকা কোনে দিব 2 লাখ 2.5 লাখ টকা আমাক আমি কেনেকে চলি আছো তুমি নাজানা হে ভগৱান তুমি মোৰ ছোৱালীজনীক কি বেমাৰ দিলা তুমি এইটো ভগৱান আমাৰ মাহঁতৰ কাষত এজন দাদা আছে তেওঁ দিব পাৰে ফোনটো কৰাচোন তুমি তেওঁ যদি কিবা আমাক অলপ সহায় কৰে তুমি ফোনটো কৰা হয় নেকি আচ্ছা আচ্ছা এই মই গৈ আছো তোমালোকৰ ঘৰত তোমালোকৰ এড্ৰেছটো দিবাচোন ঠিক আছে ঠিক আছে এইটো ৰাখিহঁতৰ ঘৰ হয়নে আপুনি আহিল আপোনাকে ৰখি আছো হেৰা শুনিছা দাদা বহক আজি বহুত গৰম বাহিৰতে বহক বহুত গৰম আজি বহক দাদা বহক আচ্ছা কথাখিনিতো আপুনি গম পাইছে আপোনাক ফোনত গোটেইখিনি কোৱা হৈছে গতিকে আমি বহুত প্ৰব্লেমত পৰি আছো মোৰ কেইটামান কিন্তু চৰ্ত আছে আপোনাৰ যি চৰ্ত থাকে থাকিব দাদা মোক টকাখিনি আজি দিয়াৰ ব্যৱস্থা কৰক আপুনি আমি বহুত বিপদত পৰিছো দাদা ঠিক আছে চৰ্তবিলাক যদি মঞ্জুৰ হৈছে আপোনাৰ ইয়াতে চাইন কেইটা মাৰি দিয়ক ক'ত চহী কৰিব লাগিব কওক ইয়াতে মাৰি দিয়ক আৰু ইয়াতে মাৰি দিয়ক এইটো লওক এইটো কিমান টকা আছে 2 লাখ টকা আছে ঠিক আছে হ'ব দাদা বহুত ধন্যবাদ দাদা ইমান দেৰি হ'ল মাইনা কি অপাৰেশ্যন কৰি আছে ইমান দেৰি হ'ল ভগৱানে জানে তুমি টেনশ্যন নল'বা তাই ভাল হ'ব গম পাইছানে হে প্ৰভু ক্ষমা কৰিব মই আপোনাৰ ছোৱালীজনী বচাব নোৱাৰিলো কি কৈছে ছাৰ আপুনি উপায় নাই আৰু এতিয়া আপুনি কিয় নকৰিলে মোৰ ছোৱালীজনী মোক ছোৱালীজনী দিয়ক আপুনি মোক কিয় এনেকুৱা কৰিলে আপোনাৰ চাব তিনি মাহৰ পইচা দিব পৰা নাই আপোনালোকে এই বস্তু খালি কৰক দাদা বস্তু খালি কৰক মোৰ ছোৱালীজনীও মই নাজানো এইবিলাক বস্তু খালি কৰক তেৰা কি কৰি আছে শুনিছা মই নাজানো এইবিলাক বস্তু খালি কৰক বস্তু খালী কৰিব দিছে আমাক দাদা আৰু কেইদিনমান ধৈৰ্য ধৰক আপোনাৰ পইচাখিনি গোটেই আমি দিওঁ আমাক সেনেকুৱা নকৰিব আমি বহুত বিপদত পৰি আছো চাওক 2 মাহৰ ভিতৰত এই পইচা ৰিটাৰ্ণ দিয়াৰ কথা আছে এইটো 3 মাহ হ'ল মই এইবিলাক নাজানো বস্তু খালি কৰক আপোনালোকে বস্তু খালি কৰক তেনেহ'লে আৰু কি ক'ম ঠিকে আছে তেনেহ'লে হ'ব আপোনাক সকলো দিলোঁ এৰা ব'লা আমি চলিম ব'লা যেনেকৈ চলিব লাগে
আৰু এনেকুৱা নতুন নতুন যদি ভিডিঅ' ভাল ভাল ভিডিঅ' লাগে মোক কমেণ্ট কৰিব আপোনালোকৰ এটা এটা কমেণ্টে মোক এনেকুৱা নতুন নতুন ভাল ভাল ভিডিঅ' বনালে উৎসাহ জগাব আৰু এটা কথা দেই এইবিলাক যে মই ভিডিঅ' বনাই আছোঁ বহুত কষ্ট হয় এটা ভিডিঅ'ত বহুত কষ্ট হয় চ' আপোনালোকে অলপ অলপ চাই মোক আশীৰ্বাদ কৰিব বুলি মই আশা কৰিলোঁ ধন্যবাদ কিবা ক'বা নকওঁ